অসমীয়া পাঠৰ মই অসমীয়া এই কবিতাটোৰ ওপৰত তোমালোকক আলোচনা কৰিম। এই কবিতাটোৰ স্ৰষ্টা হৈছে সৈয়দ আব্দুল মালিক আৰু এই সৈয়দ আব্দুল মালিকক তেখেতে অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। এই কথাখিনি আমি প্ৰথমে জানিব লাগিব আৰু সেই ধৰণে এটা দীঘলীয়া প্ৰশ্নৰ ওপৰত আমি কি কৰিব লাগিব, তেওঁৰ প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব এই পাঠটোৰ ওপৰত। এতিয়া আমি প্ৰথমে লিখিম যে বেদুইনৰ স্ৰষ্টা। এই শব্দত লিখিব লাগে বেদুইনৰ স্ৰষ্টা সৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটিত সুন্দৰ ৰূপত অসমীয়া জাতিৰ ঐতিহ্য সম্পৰ্কত বৰ্ণনা কৰা হৈছে। অসমীয়া জাতিৰ ঐতিহ্যৰ ওপৰত এই কবিজনাই সুন্দৰৰূপে মই অসমীয়া নামৰ কবিতাটোত সুন্দৰ ৰূপত তেখেতে কি কৰিছে, তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। এতিয়া এই কবিতাটিৰ লগতে আমি তেখেতৰ অন্য এটা ব্যক্তিত্বৰ সম্পৰ্কে আলোচনা কৰিম, অঘৰী আত্মাৰ কাহিনী। এই অঘৰী আত্মাৰ কাহিনী নামৰ সেই উপন্যাসখনৰ বাবে তেখেতে কি কৰিছিলে, সাহিত্যৰ একাডেমি বঁটা লাভ কৰিছিল। গতিকে এই কথাটো আমি তাত সন্নিৱিষ্ট কৰিম। গতিকে আমি এই যিটো মই অসমীয়া নামৰ কবিতাটোৰ ওপৰত যিকোনো কথা শিকিলে, যিকোনো বিষয় উপস্থাপন কৰিলে আমি এই দুটা কথা সুন্দৰভাৱে আমি উপস্থাপন কৰিব লাগিব। তেতিয়া